আয়ুষ্মান কাৰ্ডখন যদি আপুনি এতিয়ালৈকে বনোৱা নাই, আপুনি নিজৰ মোবাইলতে ৰেচন কাৰ্ডৰ সহায়ত আয়ুষ্মান কাৰ্ডখন কেনেকৈ বনাব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। আৰু বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আয়ুষ্মান কাৰ্ডখন আগত বনাইছেও আৰু আয়ুষ্মান কাৰ্ডৰ যোনটো EKYC হয়, যদি সেই EKYCটো আপুনি কৰা নাই, তো আপোনাৰ নিজৰ মোবাইলতে আয়ুষ্মান কাৰ্ডৰ EKYCটো কেনেকৈ কৰিব পাৰিব তাৰ বিষয়েও আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। ইয়াৰ কাৰণে প্ৰথম আপোনালোকে beneficiary.nsa.gov.in বুলি চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আয়ুষ্মান কাৰ্ডৰ যোনটো বেনিফিচিয়াৰী ৱেবছাইট হয়, সেই ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত যোনটো প্ৰথম কেপচাৰ আহিছে, আপোনালোকে কেপচাৰটো ইয়াত দিব। তাৰপৰা মোবাইল নাম্বাৰত আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয়, সেই মোবাইল নাম্বাৰটো দি ভেৰিফাইড ক্লিক কৰিব আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিব, তাত এটা OTP যাব আৰু মোবাইল OTPত ক্লিক কৰি আপুনি OTPটো দিব আৰু তলত যোনটো কেপচাৰ দি দেখিছে, সেই কেপচাৰটো দি আপোনালোকে লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যোনটো স্কিমত PMJAY থাকিব আৰু ষ্টেট নেমটো চিলেক্ট কৰিব, তাৰপৰা চাব স্কিমটো আপোনালোকে চিলেক্ট কৰিব, তাৰপৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপৰা চাৰ্চ বাইত আপোনালোকে ফেমিলি IDটো চিলেক্ট কৰিব। তো এনেদৰে আপোনালোকে চিলেক্ট কৰি পাব। তাৰপিছত ফেমিলি ID আপোনাৰ যোনটো নাম্বাৰ হয় ৰেচন কাৰ্ডৰ, সেই ৰেচন কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। নাম্বাৰটো দি হোৱাৰ পিছত ইয়াত যোনটো কেপচাৰ আহিছে, সেই কেপচাৰটো দিব আৰু কেপচাৰটো দিয়াৰ পিছত আপোনালোকে এনেদৰে চাৰ্চ কৰিব লাগিব আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত আপোনাৰ ৰেচন কাৰ্ডৰ কেইজন মেম্বাৰ আপোনালোকৰ চাউল পায়, সেই ডিটেইলছটো ইয়াত আহি যাব, ৰেচন কেইজন মেম্বাৰে পায়। তাৰপিছত ইয়াত 2জন মেম্বাৰৰ আগত আয়ুষ্মান কাৰ্ডটো বনোৱা হৈ গৈছে, সেইকাৰণে ইয়াত ভেৰিফাইড আৰু এপ্ৰুভ বুলি আহিছে আৰু এজন মানুহৰ এতিয়ালৈকে 3 নম্বৰজনৰ আয়ুষ্মান কাৰ্ডটো বনোৱা নাই আৰু তেওঁ যোনটো KYC হয় আয়ুষ্মানৰ, সেই KYCটো কোৱা নাই। ইয়াত আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে প্ৰথম KYCটো কৰিব লাগিব। তো KYCটো কৰিবলৈ ইয়াত যোনটো ডাউনলোডৰ কাষত এটা অপশ্যন আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব, আইডেণ্টিফাইড কৰিব লাগিব আপোনালোকে। তো ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত EKYC যোনটো বুলি আহি যাব। তাৰপিছত আপোনালোকে EKYCত ক্লিক কৰিব আৰু EKYCত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয়, তাত এটা OTP যাব। তো আপোনালোকে ভেৰিফাইড ক্লিক কৰিব আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে ইয়াত য়েছত ক্লিক কৰি এলাউ কৰিব আৰু এলাউ কৰাৰ পিছত আপোনালোকৰ যোনটো আধাৰ কাৰ্ডত লিংক মোবাইল নাম্বাৰ, তাত এটা OTP যাব আৰু সেই OTPটো দিব লাগিব। আৰু আপোনালোকে এই ৱেবছাইটটো খোলোতে যোনটো মোবাইল নাম্বাৰ দিছিলে, তাতো এটা OTP যায় আৰু সেই OTPটো ইয়াত দি আপোনালোকে অথেণ্টিকেটত ক্লিক কৰিব। অথেণ্টিকেটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত আকৌ আপোনালোকে আধাৰ নাম্বাৰটো দি আপোনালোকে আকৌ এবাৰ আপোনালোকৰ লাইভ ফটো এটা ল'ব লাগিব। তো মই আধাৰ নাম্বাৰটো দিলোঁ, তাৰপৰা আধাৰ OTP আৰু মোবাইল OTPটো দি মই যোনটো ইয়াত EKYC অপশ্যন আছে, EKYCত ক্লিক কৰিম আৰু EKYCত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত যোনটো কেপচাৰ ফটোৰ অপশ্যন আছে, আপোনালোকে কেপচাৰ ফটোত ইয়াত ক্লিক কৰিব আৰু ইয়াত কেপচাৰ ফটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত যোনটো আকৌ মোবাইল নাম্বাৰ এটা দিবলৈ আহে, এই মোবাইল নাম্বাৰটো দিব। তাৰপৰা বাকী ডিটেইলছখিনি আপোনালোকৰ ঠিকে আছে নাই এবাৰ চাই ল'ব। তাৰপৰা চাই আপোনালোকৰ যোনটো পিনক'ড হয়, ডিষ্ট্ৰিক্ট হয়, তাৰপৰা ৰুৰেল নে আৰ্বান আপোনালোকে সেইখিনিও ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপৰা ডিষ্ট্ৰিক্টটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে লাইভ ফটোটো ল'বলৈ আপোনালোকে ইয়াত যোনটো কেপচাৰ ফটো আছে, তাত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে এলাউ কৰিব লাগিব আৰু এলাউ কৰাৰ পিছত আপোনাৰ যোনটো মোবাইলৰ কেমেৰা হয়, সেই কেমেৰাটো অ'পেন হৈ যাব, চেল্ফি কেমেৰাটো। তাৰপিছত আপোনালোকে যোনজন মানুহে আয়ুষ্মান কাৰ্ডটো বনাব খুজিছে, তেওঁ ফটোখন ইয়াত কেপচাৰ কৰিব লাগিব। তো মই সেই মানুহজনৰ ফটোখন ইয়াত কেপচাৰ কৰিলোঁ আৰু কেপচাৰ কৰাৰ পিছত ইয়াত যোনটো প্ৰচিডৰ অপশ্যন আছে, আপোনালোকে প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াৰ ডিটেইলছখিনি তলৰ পুৰাই পানি আকৌ ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত যেতিয়াই আপোনালোকে ক্লিক কৰিব, তাৰপিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব, EKYC ইজ কমপ্লিটেড, প্লিজ ডাউনলোড দ্য আয়ুষ্মান কাৰ্ড আফটাৰ ছাম টাইম। তো আপোনাৰ যোনটো আয়ুষ্মান কাৰ্ডৰ EKYC হয়, সেইটো ইয়াত সম্পূৰ্ণ হৈ গৈছে আৰু এতিয়া আপুনি ইয়াৰ যোনটো আয়ুষ্মান কাৰ্ড হয়, আপোনালোকে সেই আয়ুষ্মান কাৰ্ডখন আপোনালোকে এতিয়া ডাউনলোড কৰিব পাৰিব। তো ডাউনলোড কৰিবলৈ আপোনালোকে ইয়াত OK ক্লিক কৰিব। OK ক্লিক কৰি আপোনালোকে অকণমান সময় ৰখিব লাগিব, আধা ঘণ্টামান সময় লাগে জেনেৰেট হ'বলৈ EKYCটো হোৱাৰ পিছত। তাৰপিছত আকৌ আপোনালোকে বেক আহিব, বেক আহিলে আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ দি লগ ইন কৰিছিলে, লগ ইন কৰি ল'ব আৰু যদি লগ আউট নকৰে তেতিয়া লগ ইন নকৰিলেও হ'ব। আৰু PMJAY ID আকৌ আপোনালোকে ষ্টেট নেম আছাম, এই সকলোবিলাক আপোনালোকে চিলেক্ট কৰি ফেমিলি IDত ফেমিলি নাম্বাৰটো দি চাৰ্চত ক্লিক কৰিব। চাৰ্চত ক্লিক কৰাৰ লগে লগে দেখিছে এতিয়া মই যোনজন মানুহৰ এতিয়া EKYC কৰিছিলোঁ, তেওঁৰ কাৰ্ডটো এপ্ৰুভ হৈছে আৰু ভেৰিফাইও হ'ল। এতিয়া তেওঁ কাৰ্ডটো ডাউনলোড কৰিব পৰা হ'ব। তো ইয়াত যোনটো আকৌ ছাইডত ডাউনলোডৰ অপশ্যন আছে, আপোনালোকে একশ্যনৰ কাষতে ইয়াত ডাউনলোডত ক্লিক কৰিব আৰু ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব, ইউৰ কাৰ্ড ইজ গেটিং প্ৰচিড, প্লিজ ৱেইট ফৰ ছাম টাইম, থেংক ইউ ফৰ ইউৰ। তো ইয়াত মই
এপ্লাই কৰাৰ লগালগ চাইছিলোঁ কাৰণে এনেদৰে আহিছে। তো আপোনালোকে আধা ঘণ্টামান ৰখিব আৰু আধা ঘণ্টামান ৰখি আকৌ আপোনালোকে এনেদৰে ইয়াত গৈ ডাউনলোডত ক্লিক কৰিব আৰু ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব তাৰপিছত আপোনালোকে এতিয়া যোনজন মানুহৰ মই KYC কৰিছিলোঁ তেওঁ ফটোখনত ইয়াত চিলেক্ট কৰিম আৰু চিলেক্ট কৰাৰ লগে লগে আকৌ পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত যোনটো আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ লিংক হৈ আছে সেই নাম্বাৰটোত আকৌ এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে এইবাৰ ডাউনলোড কৰিব পাৰিব। তো মই সেই আধাৰ নাম্বাৰটোত এটা OTP পঠিয়াইছোঁ আৰু OTPটো পঠিয়াই ইয়াত যোনটো ভেৰিফাই অপশ্যন আছে ভেৰিফাইড ক্লিক কৰিম আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে তেওঁ যোনখন আয়ুষ্মান কাৰ্ড হয় সেই আয়ুষ্মান কাৰ্ডখন এনেদৰে ইয়াত আহি যাব। তো আপোনালোকৰো সন্মুখতো এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে যোনটো ডাউনলোডৰ অপশ্যন আছে ডাউনলোডত ক্লিক কৰিব আৰু ডাউনলোডত ক্লিক কৰাৰ লগে লগে আয়ুষ্মান কাৰ্ড হেজ বিন ডাউনলোড ছাকচেছফুলি। তো তেওঁ আয়ুষ্মান কাৰ্ডখন ছাকচেছফুলি ডাউনলোড হৈ গ'ল। তো ইয়াৰ পৰা আপোনালোকে প্ৰিণ্ট আউটো উলিয়াই ল'ব পাৰিব আৰু আপোনাৰ এনেদৰে আয়ুষ্মান কাৰ্ডৰ যোনটো KYC হয়, যদি KYC আপোনালোকে কৰিবলৈ আছে এনেদৰে নিজৰ মোবাইলতে আপুনি আয়ুষ্মান কাৰ্ডৰ KYCটো কৰিব পাৰিব আৰু KYC কৰি ডাউনলোডো কৰিব পাৰিব।